হাতী কিমান বছৰ পাৰিছে? 7-8 বছৰ ধৰি আহি আছে হাতী। আহি ধান খাই মোৰ অৱস্থা নাইকিয়া কৰিছে। আজি 7 বছৰ ধৰি মোৰ পইচা এনেই বেকাৰ গৈ আছে। এইবাৰো গৈছে তেনেকৈ। গতিকে এইবাৰো কৰিছোঁ, ফৰেষ্টাৰক জনাইছোঁ। ফৰেষ্টাৰে মোক একো ভৰণ পোষণ দিয়া নাই। গতিকে সেইটো মই ফৰেষ্টাৰৰ লগত যোগাযোগ কৰিছোঁ। বোলো এইবাৰো খেতি কৰিছোঁ, যদিহে নেপাওঁ তেতিয়াহ'লে মই আৰু খেতি নকৰোঁ আৰু আপোনালোকৰ নামে বোলো যি কৰিব লাগে কৰি দিম আৰু। সেইকাৰণে মই কি কৰিব পৰা বাঁহ এটা কাটি ঘৰ দুৱাৰ বনাব নোৱাৰোঁ, তেওঁলোকৰ কাম বন কৰিব নোৱাৰোঁ। যি কৰি চৰকাৰে যি মুঠি দিছে তাকেই এবেলা খাওঁ এবেলা নাখাওঁ, তেনেকৈ জীয়াই আছোঁ। তাকোহে থকা জেগাকণ ভাঙি পেলাইছে, সেইটোৱেই মই অসুবিধা পাইছোঁ। হাতী ইয়াত থাকিবলৈ লৈছে নেকি? খেতিও খাইছে কেইবাবছৰ ধৰি। আজি 7-8 বছৰ ধৰি মোৰ 7,000-8,000 টকা এনেই বেকাৰ গৈ আছে। মই হাজিৰা কৰি খোৱা পইচাকেইটাও সেই তাতেই খেদিছোঁ, তাতো একো পোৱা নাই আজিলৈকে। গাঁওখনৰ নাম কি? আপোনাৰ গাঁওখনৰ নাম কি? মোৰ গাঁওখনৰ নাম গেন্দালি বেবেজীয়া আদৰ্শ গাঁও। যোৱাকালি হাতীয়ে ঘৰ ভাঙিছে। হাতীয়ে ঘৰ ভাঙিছে, থাকিবলৈ ঠাই নাইকিয়া কৰি দিছে। চাহ বনাই খাবলৈ যায়, চৌকা ভাঙি দিছে, বিচনা ভাঙি দিছে। চাউল যিকেইটা আছিলে তাকো খাই পেলালে। ভাঙি অৱস্থা নাইকিয়া। কঁঠালটো খালেই ঘৰ দুৱাৰো ভাঙি থৈ মানুহকে মাৰি থৈ যোৱা হ'লে বেয়া নাপাইছিলোঁ। কিন্তু মানুহকেইটা এতিয়া থাকিবলৈ যে ঠাই নাইকিয়া কৰিলে, সেইটোহে মই অসুবিধা পাইছোঁ এতিয়া। হাতী কিমান বছৰৰ পৰা আহি আছে? হাতীকেইটা কিমান বছৰ পাৰিছে? 7-8 বছৰ ধৰি আহি আছে হাতী। আহি ধান খাই মোৰ অৱস্থা নাইকিয়া কৰিছে। আজি 7 বছৰ ধৰি মোৰ পইচা এনেই বেকাৰ গৈ আছে। এইবাৰো গৈছে তেনেকৈ। গতিকে এইবাৰো কৰিছোঁ, ফৰেষ্টাৰক জনাইছোঁ। ফৰেষ্টাৰে মোক একো ভৰণ পোষণ দিয়া নাই। গতিকে সেইটো মই ফৰেষ্টাৰৰ লগত যোগাযোগ কৰিছোঁ। বোলো এইবাৰো খেতি কৰিছোঁ, যদিহে নেপাওঁ তেতিয়াহ'লে মই আৰু খেতি নকৰোঁ আৰু আপোনালোকৰ নামে বোলো যি কৰিব লাগে কৰি দিম আৰু। সেইকাৰণে মই কি কৰিব পৰা বাঁহ এটা কাটি ঘৰ দুৱাৰ বনাব নোৱাৰোঁ, তেওঁলোকৰ কাম বন কৰিব নোৱাৰোঁ। যি কৰি চৰকাৰে যি মুঠি দিছে তাকেই এবেলা খাওঁ এবেলা নাখাওঁ, তেনেকৈ জীয়াই আছোঁ। তাকোহে থকা জেগাকণ ভাঙি পেলাইছে, সেইটোৱেই মই অসুবিধা পাইছোঁ। হাতী ইয়াত থাকিবলৈ লৈছে নেকি? খেতিও খাইছে কেইবাবছৰ ধৰি। আজি 7-8 বছৰ ধৰি মোৰ 7,000-8,000 টকা এনেই বেকাৰ গৈ আছে। মই হাজিৰা কৰি খোৱা পইচাকেইটাও সেই তাতেই খেদিছোঁ, তাতো একো পোৱা নাই আজিলৈকে। গাঁওখনৰ নাম কি? আপোনাৰ গাঁওখনৰ নাম কি? মোৰ গাঁওখনৰ নাম গেন্দালি বেবেজীয়া আদৰ্শ গাঁও। যোৱাকালি হাতীয়ে ঘৰ ভাঙিছে। হাতীয়ে ঘৰ ভাঙিছে, থাকিবলৈ ঠাই নাইকিয়া কৰি দিছে। চাহ বনাই খাবলৈ যায়, চৌকা ভাঙি দিছে, বিচনা ভাঙি দিছে। চাউল যিকেইটা আছিলে তাকো খাই পেলালে। ভাঙি অৱস্থা নাইকিয়া। কঁঠালটো খালেই ঘৰ দুৱাৰো ভাঙি থৈ মানুহকে মাৰি থৈ যোৱা হ'লে বেয়া নাপাইছিলোঁ। কিন্তু মানুহকেইটা এতিয়া থাকিবলৈ যে ঠাই নাইকিয়া কৰিলে, সেইটোহে মই অসুবিধা পাইছোঁ এতিয়া। হাতী কিমান বছৰৰ পৰা আহি আছে? হাতীকেইটা কিমান বছৰ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।